বানত সৰ্বস্বান্ত পৰিয়ালক চৰকাৰে দিব লাগিব 10 লাখ টকা। এই দাবী হৈছে অখিল গগৈৰ। 15,000 টকা দি বানাক্ৰান্তক পুতৌ কৰিলে নহব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত বিধায়ক অখিল গগৈয়ে এই দাবী কৰিছে। বানত সৰ্বস্বান্ত পৰিয়ালক 10 লাখ টকা দিব লাগিব, 15,000 টকা দি বানাক্ৰান্তক পুতৌ কৰিব নালাগে বুলি অখিল গগৈয়ে হুংকাৰ দিছে। অন্যথা মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰিম বুলি হুংকাৰ অখিল গগৈৰ। পূৰ্বৰ প্ৰতিবাদকাৰী অখিল গগৈৰ ৰূপ দেখিব চৰকাৰে। কেন্দ্ৰৰ পৰা পুঁজি নাপাই চৰকাৰে ভিক্ষা খুজি সাহায্য দিছে বুলি তেওঁ উল্লেখ কৰে। উজনিৰ বানাক্ৰান্তক চৰকাৰে নহয় ৰাইজেহে বচাইছে। চৰকাৰতকৈ দুগুণ বেছি সাহায্য দিছে অসমৰ ৰাইজে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসমৰ বানক একেবাৰে গুৰুত্ব দিয়া নাই বুলি পুনৰ অভিযোগ কৰিছে অখিল গগৈয়ে। কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো, নিদিবলৈ কোৱা নাই। দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে, কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব। মুখ্যমন্ত্ৰী, মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম, নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম। এবাৰ তাণ্ডৱ নৃত্য দিম, মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী। আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব। আমাৰ অখিল গগৈৰ ৰূপ আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। গোটেই মানুহৰ জীৱন, জীৱিকা, সপোন সব ভাগি শেষ। এক পইচা আনিব পৰা নাই, এক পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মানবোধ আছে, মোৰ বিবেচনা আছে, কনসাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছো। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন ফটো চাওক। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে। মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনেই কম টকা। মানুহৰ যি ক্ষতি হৈছে সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা। এটা পৰিয়ালে 4টা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি আৰ্জন কৰিছিলে, গতিকে যাৰ ভিতৰত পানী সোমাইছে তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। তেওঁলোকে যে প্ৰকৃত ৰিলিফ দিয়া নাই সেইটো চাই আহকগে। এটা গৰুৰ কাৰণে, এটা মহৰ কাৰণে, এটা ছাগলীৰ কাৰণে, এটা গাহৰিৰ কাৰণে এতিয়ালৈকে ফোডাৰ দিব পৰা নাই। আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই। বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ আহি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচাইন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল সাৰ্ভে এটাও কৰিবলৈ অহা নাই।
আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে